Hello students, আজি আমি কৰিব গৈছো লগাৰিথম এক্সাৰসাইজ 3.2 সো এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 আমি কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 3 সো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ নোটিফিকেশনটো আহি থাকে ঠিক আছে সো ফাৰ্স্ট আমাৰ কনসেপ্ট আছে কনসেপ্ট অফ এন্টিলগ এটা কনসেপ্ট অফ এন্টিলগটো বুজাৰ আগত আমি কনসেপ্ট অফ লগটো ভালদৰে বুজি পাব লাগিব So concept of log এটো যদি ভালদৰে বুজিবা আছে তোমালোকে ইয়াৰ প্ৰিভিয়াস ভিডিওটো ভালদৰে চাই লবা তোমালোকৰ কনসেপ্টটো খুব ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব ঠিক আছে সো আমি স্টার্ট কৰো সো স্টুডেন্টস হোৱা কনসেপ্ট অফ এন্টিলগ সো প্ৰথমে লগটো চোৱা আমি লগ লগত এতিয়ালৈকে ফেমিলিয়াৰ হৈ লৈছো সো লগটো আৰেবাৰ চাও চোৱা আমি জানো যে log of 10 to the base 10 is equal to किमान है 1 ठीक है similarly log of 100 to the base 10 equal to 2 log of 1000 to the base 10 equal to हमारा ही जाए 3 ठीक है log of 10,000 to the base 10 हमारा ही जाए 4 ठीक है इतो तो हो गल log logarithm इते सोआ एंटीलॉग আমি উলাও एंटीलॉग of 1 তোমালোকে জানা না एंटीलॉग of 1 কিমান হয় এটো হয় যে তোমাৰ 10 एंटीलॉग of 2 এটো হয় যে তোমাৰ 100 एंटीलॉग of 3000 similarly एंटीलॉग 4 equal to हो जाए 10000 so यार पर तुम्हारा एंटीलॉग कॉन्सेप्ट तो आई थिंक क्लियर हुई है जो लॉग और एंटीलॉग दुटाओ ऑपोजिट टर्म है ठीक है सो এতিয়া এখিনি আমি চালু যদি আমাক এই নাম্বাৰটো তোমাৰ ৰাউন্ড ফিগাৰ হয় ঠিক আছে 1 2 3 4 কিন্তু আমি এন্টিলগ যেতিয়া ফাইন্ড কৰো তেতিয়া দেখি পাবা ডেসিমেল থাকে সো এই নাম্বাৰটো আরেবাৰ নোট কৰা এন্টিলগ অফ 1 এটা আমি 10 লিখিলো এটো আমি এনেকৈ লিখিব পাৰো তে এন্টিলগ অফ 1 ইজ ইকুৱেল টু 10 পাৱাৰ 1 এন্টিলগ অফ 2 ইজ ইকুৱেল টু 10 পাৱাৰ 2 এন্টিলগ অফ 3 ইজ ইকুৱেল টু 10 পাৱাৰ 3 एंटीलॉग ऑफ 4 इज इक्वल टू 10 पावर 4 तामाने आमी की बुझि पाइছো যদি एंटीलॉग 4 উলাব আছে তেন্তে 10 ৰ পাৱাৰত কিমান আহিব 4 ঠিক আছে ওকে বুঝি পাইছা সো এটা এটা বস্তু চোৱা আমি एंटीलॉग ফাইন্ড করতে আমাৰ হৰাই নাম্বাৰটো কেনেকৈ আহে ডেসিমেলত আহে সো এটা ডেসিমেল নাম্বাৰ লেভেলে চাও চোৱা एंटीलॉग মানি লোৱা আমি ফাইন্ড কৰিব আছে 3 पॉइंट मैं এটা ইয়াতকে ইজি নাম্বার লও ধৰা আমাৰ এন্টিলগ ফাইন্ড কৰিব আছে 1.7523 ঠিক আছে আমাৰ এন্টিলগ ফাইন্ড কৰিব আছে 1.7523 সো ইটো এন্টিলগ ফাইন্ড কৰিব আছে তো এই নাম্বাৰটো আমি এনেকেটো লিখিব পাৰো যে এন্টিলগ অফ 1.7523 is nothing but 10 to the power 1.7523 তে তুমি ভাবে এটা 10 পাৱাৰ টু কোড পৰা আহিলে আৰু এন্টিলগ টু কোড গুছি গল সো এন্টিলগৰ মিনিংটো এটো হৈছে তুমি যেনেকৈ ইয়াতে এন্টিলগ অফ 1 যেতিয়া ফাইন্ড কৰিলা কিমান আহিলে 10 পাৱাৰ 1 সো এন্টিলগ অফ 2 ফাইন্ড কৰিলে 10 পাৱাৰ 2 সো এন্টিলগ অফ 1.7523 is equal to 10 পাৱাৰ 1.7523 ঠিক আছে যেটুক আমি এনেকে স্প্লিট কৰি পেলাই লিখিব পাৰো বাই ল অফ ইন্ডাইসেস ইট ইজ 1 প্লাস পয়েন্ট means 0.7523 so it is 10 power 1 into 10 power 0.7523 ঠিক আছে এটা 10 power 1 এই ভ্যালুটো আমি জানো কিন্তু 10 power 0.7523 এই ভ্যালুটো আমি না জানো
আৰু এই ভ্যালুটো যেহেতু আমি নাজানো তেন্তে আমাক এই ভ্যালুটো কৰ পৰা ফাইন্ড কৰিব লাগিব আমাক এটো ফাইন্ড কৰিব লাগিব এন্টিলগ টেবুলৰ পৰা সো এন্টিলগ টেবুলৰ পৰা ফাইন্ড কৰাৰ আগত আমি এই নাম্বাৰটোক স্প্লিট কৰি দিম চাৰিটা পাৰ্টছত সো কেনেকৈ হ'ব সো আমি যেটো 7523 আছে তাক আমি প্ৰথমে 75 তাৰ পিছত 275 তাৰ পিছত 2 নম্বৰ কলম আৰু 3 ৰ মিন ডিফাৰেন্সত আমি ফাইন্ড কৰিম সো কেনেকৈ ফাইন্ড কৰিম সা 0.75 ৰ 2 নম্বৰ কলমত চাবা সো ওপৰত থাকিব নহয় 0 1 2 তেন্তে তোমালোকে 2 নম্বৰ কলমত চাবা 2 নম্বৰ কলমত যেটো ভ্যালু আছে তাৰ লগত যেটো মিন ডিফাৰেন্সৰ 3 আছে তাৰ ভ্যালুটো এড কৰি দিব লাগিব ঠিক আছে ইয়াৰ পিছত যেটো ভ্যালু আহিব সেই ভ্যালুটো আমি কেনেকৈ লিখিম ধৰা 7523 ইয়াৰ এন্টিলগটো মই ফাইন্ড কৰি দিছো সো फ्रेंड्स এটো চোৱা এটো গল 75 ৰ 2 যেটো 2 আছে মানে 5649 এটা আমাৰ ভ্যালুটো হয় 5649 তাৰ মিন ডিফারেন্স আমাৰ আহি আছে কিমান আছিল এক মিনিট সো আমাৰ আছিল 75 ৰ 2 আর 3 ৰ মিন ডিফারেন্স সো ইয়াতে 3 ৰ মিন ডিফারেন্স আহি আছে তোমাৰ 4 সো 5649 আৰু 4 টো কি হ'ব ইয়াৰ লগত প্লাস হৈ যাব ঠিক আছে সো প্লাস হৈ গলে আমি ইয়াতে যদি লিখো সো এটো হৈ যাব 5649 প্লাস 4 ঠিক আছে সো 5653 হৈ যাব এটো হৈ গল 5653 আর ইয়াতে আছে 10 পাওয়ার 1 সো এটা আমি লিখি দিম 10 পাওয়ার 1 কিন্তু সো এটা 5653 বহুৱাৰ আগত তুমি পইণ্টটো ফাৰ্স্ট নাম্বাৰৰ পিছপিনে বহাব লাগে ঠিক আছে এতিয়া তুমি কি কৰা এটো মাল্টিপ্লাই কৰি দিয়া তো তোমাৰ আহি যাব তো 56.53 সো এটা আমাৰ আহি গল এন্টিলগ ঠিক আছে এই প্ৰকাৰে এন্টিলগটো ফাইন্ড কৰা হয় সো হেল্লো फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 3 সো কোৱেশ্চন নাম্বাৰ 3 আমাক কি দিয়া আছে সো ফাইন্ড এন্টিলগ অফ 3.7523 সো আমি লিখি ললো যে এন্টিলগ অফ 3.7523 না এটুক আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো সো এন্টিলগ 3.7523 টোক আমি লিখিব পাৰো 10 পাৱাৰ 3.7523 যেটুক ফাৰ্দাৰ আমি লিখিব পাৰো 10 পাৱাৰ 3 প্লাস 0.7523 which you can write 10.3 into 10 power 0.7523 এটা সো 10 পাওয়ার 3 ভ্যালুটো তোমালোকে ভেরি বহুত ভালকে জানা কিন্তু 10 পাওয়ার 0.7523 এই ভ্যালুটো আমি না জানো সো এই ভ্যালুটো আমি চাব লাগিব এন্টিলগ টেবুলৰ পৰা ঠিক আছে সো এন্টিলগ টেবুলত আমি কি চাম আমি কি কৰিম এই পাৰ্ট যেটো 75 আৰু 23 আছে এটোক আমি তিনটা পাৰ্টছত ডিভাইড কৰিলম সো এটো সাইডত দেখাইছো 7523 এটোক আমি 75 নম্বৰ ৰো যেটো আছে তাৰে 2 নম্বৰ কলম যেটো আছে তাত আমি যেটো ভ্যালু আছে সেই ভ্যালুটোক 3 নম্বৰ যেটো মিন ডিফারেন্স আছে হেতুৰ লগত এড কৰিম ঠিক আছে সো 2 ৰ যেটো ভ্যালু হ'ব এটো 3 নম্বৰ 3 যেটো মিন ডিফারেন্স আছে তাৰ ভ্যালুটোৰ লগত এড কৰিম সো কেনেকৈ ফাইন্ড কৰিব লাগে সো এন্টিলগ টেবুলত গুছি যাও সো কিমান ফাইন্ড কৰিছে 75 সো 75 আমি ইয়াৰ পৰা উলাই লও এটো 49 আর তলত গলে আমি এটো আহি যায় 75 সো এটো 75 এটো মার্ক কৰা আছে সো 75 ৰ এই ভ্যালুটো কিমান আহি আছে সো মই তো ৰাপ কৰি দেখাই দিও সো ভ্যালুটো আছে 5649 সো ভ্যালুটো কিমান আছে 5649 5649 যেটো ভ্যালু আছে তাক আমি যেটো 3 নম্বৰ কলম আছে সরি 2 নম্বৰ কলমৰ 3 নম্বৰ যেটো মিন ডিফারেন্স আছে 3 নম্বৰ মিন ডিফারেন্স আহি আছে তোমাৰ 4 সো এতে মার্ক কৰা আছে 3 নম্বৰ মিন ডিফারেন্স আহি আছে 4 সো এই 4 টোক আমাক ইয়াৰ লগত এড কৰিব আছে সো 5649 লগত যদি আমি 4 এড কৰো সো আমাৰ ভ্যালুটো কিমান আহিছে 5649 আর তাৰ লগত এড কৰি দিয়া এই যেটো মিন ডিফারেন্স 4 এটো 4 টো ইয়াতে এড কৰি দিয়া সো কিমান আহি যাব ইকুয়াল 13 to 565 সো 5653 সো আমাৰ ভ্যালুটো কিমান আছে 5653 ঠিক আছে সো কোৱেশ্চন লগে গুছি যাও
সো এইটো আমাৰ আহিলে 10 power 3 into 5 6 5 3 কিন্তু যেটো ভ্যালু আমি লিখিছো চোৱা ইয়াতে ডেসিমেল বহিব ডেসিমেল কোনখিনিত বহিব সো যেটো ফার্স্ট ডিজিট আছে তাৰ পিছপিনে ফার্স্ট ডিজিট আছে তাৰ পিছপিনে তুমি ডেসিমেলটো সদায় বহাবা ঠিক আছে সো এইটো আমি বহাই দিলো এতিয়া তুমি কি কৰা এই 10 power 3 মানে যেটো 1000 আছে 10 power 3 মানে 1000 সো 1000 লগত মাল্টিপ্লাই কৰি দিয়া 5.653 সো মাল্টিপ্লাই কৰি দিলে কি হ'ব এই ডেসিমেলটো 3 গৰ পিছপিনে গুচি যাব তোমাৰ ভ্যালুটো আহি যাব 5653 ইয়াত ডেসিমেলটো আহি গল সো 5653.0 লিখিলে হ'ব ঠিক আছে সো এটো আমাৰ আহি গল এন্টিলগ ভ্যালু ঠিক আছে তো 3.7523 এন্টিলগৰ ভ্যালুটো আহি গল 5653 এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 2 সো কোৱেশ্চন নাম্বাৰ 2 আমাৰ দিয়া আছে 0.49 সো আমি লিখিব এন্টিলগ 0.490 বুলি 0.490 বুলি আমি লিখিব পাৰো সো এতিয়া আমি ইয়াক কি কৰো 10 ৰ পাৱাৰ হিচাপে এক্সপ্ৰেছ কৰিলে 10 পাৱাৰ 0 into 10 power 4.490 সো এটো আগত পয়েন্ট আছে সো ইয়াতে আমাক এই ভ্যালুটো ফাইন্ড কৰিছে 10 power 0 মানে আমি জানো 10 power 0 মানে হৈ যায় 1 আৰু আমাক ফাইন্ড কৰিব আছে 10 power 0.490 তাৰ মানে 49 ৰ 0 ত আমাক ভ্যালুটো ফাইন্ড কৰিব আছে সো আমি চাই লম 49 ৰ 0 ত কিমান ভ্যালু আহে সো লগ টেবুলত গুচি যাও সো লগ টেবুলত 49 ৰ 0 ত আমাৰ ভ্যালু আহিছে সো 3090 ঠিক আছে 49 ৰ 0 এটা মাৰ্ক কৰা আছে 49 ৰ 0 3090 ভ্যালু আহিছে সো ভ্যালুটো আমি ইয়াতে বহাই দিম সো 49 ৰ 0 ত আমাৰ ভ্যালু আহিছে এটো হৈ গল 1 into 3090 কিন্তু ডেসিমেল এতে বহাব লাগিব সো ফার্স্ট ডিজিটৰ পিছপিনে ডেসিমেলটো বহাই দিবা সো 3.090 so 1 into 3.090 is 3.090 ঠিক আছে সো এটো আহি গল আমাৰ কোৱেশ্চন নাম্বাৰ 2 এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 3 সো কোৱেশ্চন নাম্বাৰ 3 আমাক দিয়া আছে ফাইন্ড এন্টিলগ অফ -3.6423 ঠিক আছে সো এটো আমি ফাইন্ড কৰো এটো আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো চোৱা সো फ्रेंड्स ইয়াত চোৱা আমি এন্টিলগটো ফাইন্ড কৰাৰ আগত এই যেটো নেগেটিভ আছে হেতু আমি ৰিমুভ কৰিব লাগে কাৰণ নেগেটিভ নাম্বাৰৰ এন্টিলগটো ফাইন্ড কৰা নহয় সো আমি লগ এন্টিলগ সদায় পজিটিভ নাম্বাৰৰ ফাইন্ড কৰো সো এটো নাম্বাৰটো নেগেটিভ হৈ আছে যেটো আমি এনেকৈ লিখিব পাৰো চোৱা তো মই মুছি পেলাই লিখি দি আছো সো আমি এটো লিখিব পাৰো চোৱা -3 minus 0.6423 সো ভ্যালুটো এনেকৈ হৈ আছে তাৰ মানে যেটো ডেসিমেল পাৰ্ট হেতু নেগেটিভ হৈ আছে ডেসিমেল পাৰ্টটো আমাৰ নেগেটিভ হ'ব না লাগে সো ইয়াক পজিটিভ বনাবৰ কাৰণে আমি কি কৰিব পাৰো সো এই যেটো -3 আছে -3 টোক আমি এনেকৈ লিখিব পাৰো নে -4 + 1 yes -3 টোক আমি এনেকৈ লিখিব পাৰো -4 + 1 ইয়াৰ পৰা -0.6423 আমাৰ টাৰ্গেট কি আছে আমি এটো পজিটিভ বনাও সো আমি এই দুটাক সাবট্ৰাক্ট কৰি দিও সো এটো যদি আমি সাবট্ৰাক্ট কৰো সো -4 প্লাস এটা 1 পৰা এটো সাবট্ৰাক্ট কৰা তো সাবট্ৰাক্ট কৰিলে ভ্যালুটো কিমান আছে 1 টোক আমি লিখিব পাৰো 1.0000 এটো হৈ গল তোমাৰ 0.6423 সো সাবট্ৰাক্ট কৰিলে এটো আমি ইয়াৰ পৰা বৰো কৰিলো ধাৰ ললো সো ইয়াতে হৈ গল 10 10 ৰ পৰা 3 গলে 7 ইয়াত থাকিব 9 9 ৰ পৰা 2 গলে 7 ইয়াত থাকিলে 9 9 ৰ পৰা 4 গলে 5 ইয়াত থাকিল 9 সো 3 সো এটো কিমান আহিব 0.3577 সো এটো হৈ গল 0.3577 এটা যেটো ভ্যালু দিয়া আছে যদি প্ৰথম যেটো ইন্টিজাৰ হয়তো নেগেটিভ আৰু ডেসিমেলটো যদি পজিটিভ থাকে তো এটা আমি এনেকৈ লিখি পাৰো যে 4 bar point 0 sorry not 0 4 bar point to লিখি পাৰো 3577 ঠিক আছে এতিয়া ইয়াৰ এন্টিলগটো ফাইন্ড কৰা কাৰণ এনেকুৱা এন্টিলগ ওকে সো ইয়াৰ এন্টিলগটো আমি ফাইন্ড কৰলো সো এন্টিলগ আমাক ফাইন্ড কৰিব আছে 4 bar point 3577
7 যেটো 10 ৰ পাৱাৰ হিচাপে যদি আমি এক্সপ্ৰেছ কৰো তো এটা হৈ যাব 10 পাৱাৰ 4 পাৱাৰ মানে কি মাইনাস সো ইট ইজ -4 ইনটু 10 পাৱাৰ 0.3577 ঠিক আছে সো এটা হৈ গল 10 পাৱাৰ -4 ইনটু এটা ইয়াৰ ভ্যালুটো আমাক ফাইন্ড কৰিব আছে 35 অৰ 7 অৰ 7 অৰ ঠিক আছে 35 অৰ 7 অৰ 7 অৰ তো এটা আমাক ফাইন্ড কৰি দিও 35 অৰ 7 অৰ 7 অৰ সো 35 অৰ 7 অৰ 7 অৰ কিমান আহিব ভ্যালু সো এটো আহিলে আমাৰ 35 ইয়া 7 অৰ 7 নম্বৰ কলমত গুছি যোৱা 35 অৰ 7 নম্বৰ কলম ওকে সো এটো হৈ গল 0 1 2 3 4 5 6 7 এটো আহিলে 2275 ঠিক আছে আৰু মিন ডিফারেন্স কিমান 7 সো মিন ডিফারেন্স তো 7 আছে সো আমি ইয়াৰ পৰা কাউন্ট কৰি পেলাই উলাইলে পাৰো এটো 0 1 2 3 4 5 6 7 মানে 4 আই আছে সো 2275 ৰ লগত এড কৰি দিব লাগিব 4 সো 2275 ৰ লগত যদি 4 এড কৰা তো 2279 আছে যেটা কিমান হ'ব 2279 ঠিক আছে ওকে সো 2279 আহিলে কিন্তু ইয়াতে ডেসিমেলটো আমাক কত বহাব লাগে যেটো ফার্স্ট ডিজিট আছে তাৰ পিছপিনে সো 2.279 এটা বাস মাল্টিপ্লাই কৰি দিয়া 10 টু দি 4 সো 10 টু দি 4 10 টু দি -4 যেটা মাল্টিপ্লাই কৰিব ডেসিমেলটো কোন পিনে মুভ হ'ব লেফট পিনে কিমান ঘৰ 4 ঘৰ সো প্ৰথমে লিখি লও 2279 ইয়াৰ পৰা 4 ঘৰ মুভ হল 1 2 3 4 সো ইয়াৰ বাহিৰত ডেসিমেল ইয়াতে 0 বহিব 1 2 30 আৰু ইয়াতে 0 সো আমাৰ এনসারটো কিমান আহিলে 2279 যেটো আমি এনেকৈ লিখিব পাৰো ৰাউন্ড আপ কৰি পেলাই 0.000228 ঠিক আছে এনেকৈ লিখিলো কারেক্ট এনেকৈ লিখিলো কারেক্ট সো এটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 3 সো এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 4 সো কোৱেশ্চন নম্বৰ 4 ত চোৱা এটা বাৰ দিয়া আছে আৰু বাৰ থাকা আমি অংকটো অলপ আগতে কৰি পেলাইছো সো এটো এন্টিলগ 2 বাৰ 0.2719 এটো আমি লিখিব পাৰো 10 to the power -2 2 bar মানে কি -2 0.7917 কিবা কনফিউজন তোমালোকক লাগিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি দিবা সো মই ট্রাই কৰিম এটো কনফিউজনটো দূৰ কৰিবলৈ ঠিক আছে সো এটো হৈ গল 0.7917 so we can express this 10 to the power -2 so এটো আমাৰ এটা ফর্মুলা আছিল না a power m plus n equal to a power m into a power n এটো ল অফ ইন্ডাইসেছত তুমি চাইবা ক্লাস 9 ৰ বুকত আছে সো ক্লাস 9 ৰ ম্যাথছ বুকত আছে যেটা আমি লিখি পাৰো 10 power 0.7917 সো 10 power -2 ৰ ভ্যালুটো আমি জানো যে 1/100 হয় সো 10 power -2 মানে 1/100 আৰু এই ভ্যালুটো আমি নাজানো যে 10 পাৱাৰ ডেসিমেল 10 ৰ পাৱাৰ যদি ডেসিমেল আহি যায় তো ভ্যালুটো কেনেকৈ আমি ফাইন্ড কৰো সো এটো ফাইন্ড কৰি আমি লগৰ এন্টি লগৰ টেবুলত ঠিক আছে সো এটো আহি গল তোমাৰ 10 পাৱাৰ 7917 সো 7917 মানে 79 ৰ 1 নম্বৰ যেটো কলম আছে হেতুত আমি যেটো ভ্যালু আছে তাৰ লগত এই যেটো 7 ৰ মিন ডিফারেন্স হেতু এড কৰিবা 79 ৰ 17 ওকে সো আমি 79 ৰ 17 ত গুছি যাও লগ টেবুলত so 79 or 17 so এটা মার্ক করা আছে 79 or 1 1 আছে তোমার 6180 so এই ভ্যালুটো মই মুছি পেলাই দেখাই দিও এটা ভ্যালু আছে 6180 so এই ভ্যালুটো আছে 6180 এটা সো 6180 তার মিন ডিফারেন্স তোমার 10 আহি আছে এই 10 টু লগত ইয়াতে এড কৰিবা so তোমার কিমান আহিব 6180 plus 10 তার মানে 6190 ঠিক আছে so 6190 আমাৰ ভ্যালুটো আহিলে আমি ইয়াতে বহাই দিও এটা আমি লিখি দিম 6190 এতিয়া ডেসিমেলটো কত বহাওছা কাৰণ 10 পাৱাৰ ডেসিমেলত 10 পাৱাৰ যদি আমি ডেসিমেলত লিখো তেন্তে নাম্বাৰটো ডেসিমেলত আহিব ফার্স্ট পার্টটো হোল আৰু বাকি পার্টটো ডেসিমেলত আহিব সো এটো আমি লিখিব পাৰো 6.190 ঠিক আছে এটা 10 পাৱাৰ যেটো -2 আছে এটো মাল্টিপ্লাই কৰি দিয়া তাৰ মানে ডেসিমেলটো কোন পিনে মুভ হ'ব লেফট পিনে কি ঘৰ 2 ঘৰ সো আমি লিখিলাম 6190 ইয়াৰ পৰা 2 ঘৰ আগ পিনে মুভ হলে তোমাৰ ডেসিমেলটো ইয়াতে আৰু ইয়াতে এটা 0 থাকি যাব সো 0.06190
সো এনসাৰটো অলপ ভেৰি কৰিব পাৰে তোমালোকৰ টেবুলৰ লগত, কাৰণ সেইটো 5 টেবুল দিয়া আছে কিতাপৰ, আমি যেটো কৰি আছো সেইটো 4 ডিজিট টেবুল হয়। এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 5 সো ইয়াতে দিয়া আছে এন্টিলগ 0.0131, সো আমি লিখিব পাৰো 10 পাৱাৰ 0.0131, যেটো আমি লিখিব পাৰো 10 পাৱাৰ 0 প্লাস 0.0131, যেটো আমি 10 পাৱাৰ 0 into 10 পাৱাৰ 0.0131, এটো হৈ গল 10 পাৱাৰ 1 into, এটা সো ইয়াৰ ভ্যালুটো মোক ফাইন্ড কৰিব আছে। সো ভ্যালুটো কিমান 01 ৰ 3 নম্বৰ কলমৰ যেটো ভ্যালু আছে তাৰ লগত মিন ডিফারেন্স 1 ৰ মিন ডিফারেন্সটো এড কৰিব আছে। সো 01 টা আমি চাও 01 কিমান আছে, সো 01 ৰ ভ্যালু আছে তোমাৰ 1030, এটো দেখা পোৱা গৈ আছে 1030, এই 1030 ৰ লগত যেটো 1 ৰ মিন ডিফারেন্স মানে 0, এটো 0 টো ইয়াৰ লগত এড কৰিলে তো ইমানে থাকিব। সো 1030 আমাৰ ভ্যালুটো আহিব। সো 1030 ভ্যালুটো আমি ইয়াতে লিখি দিও, ইয়াত চোৱা, সো এটা আমি লিখিম 1030, আর ডেসিমেলটো কত হবে ফার্স্ট ডিজিটৰ পিছপিনে। সো এটো 1.030, তে ইয়াৰ লগত যদি 10 মাল্টিপ্লাই কৰা, সরি এটো 10 পাৱাৰ 0 আছিল, 10 পাৱাৰ 0 মানে 1, সো 1 যেতিয়া মাল্টিপ্লাই কৰিবা, সো 1 into 1.030, সো এটো তোমাৰ आंसर কিমান আহিব 1.030, সো এটো আমাৰ আহি গল आंसर। ঠিক আছে। সো হেল্লো স্টুডেন্টস, এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 4 or 1। ঠিক আছে। সো 4 or 1 আমাক কি দিছে সিম্পলিফাই ইউজিং লগাৰিথম। সো নাম্বার 1 কোৱেশ্চন দিছে কিউব ৰুট অফ 0.0007, সো ইয়াৰ কিউব ৰুট ফাইন্ড কৰিব আছে 0.0007 ৰ। সো আমি কেনেকৈ এটো ফাইন্ড কৰো, সো আমি প্ৰথমে কি কৰো যে লেট এটোক আমি ধৰি ল x, let x equal cube root of 0.0007। ঠিক আছে। সো এতিয়া আমি কি কৰো, যেহেতু আমাক লগাৰিথমত ফাইন্ড কৰিব দিছে, সো আমি কি কৰিম টেকিং লগ দুই পিনে লৈ লম, টেকিং লগ বোথ সাইড, এন্ড এটো হৈ যাব log of x equal, এটো হৈ গল তোমাৰ log of 3 root 0.0007। ঠিক আছে। সো এটোক আমি লিখি পাৰো সা log of 0.0007 হোল পাৱাৰ 1/3 হেনেকে লিখি পাৰো। ওকে, এতিয়া লগৰ যেটো পাৱাৰ ফৰ্মুলা আছে হেতু মতে কি হ'ব, এই যেটো পাৱাৰ আছে এটো আগত গুছি যাব, এটো হৈ গল তোমাৰ 1/3 log 0.0007। ঠিক আছে। এতিয়া 0.0007 টোক আমি পাৱাৰ নোটেশনত যদি এক্সপ্ৰেস কৰো, পাৱাৰ নোটেশনৰ সাইন্টিফিক নোটেশনত, তেন্তে এটো আহিব 7 into 10 পাৱাৰ কেইটা আহিলে পিছপিনে 4টা, সো ইট ইজ -4। ঠিক আছে। ডেসিমেলটো ইয়াৰ পৰা 4 ঘৰ পিছপিনে আহিব, ডেসিমেলটো 7 ৰ পিছপিনে বহিছে ইয়াতে, তো এটো আমি লিখি পাৰো 7.0 into 10 to the power -4, মানে 7 into 10 to the power -4। সো ইয়াৰ লগ ফাইন্ড কৰিব আছে। সো আমাৰ কি হ'ব 1/3 log, সো আমি জানো যে লগত যদি ভ্যালু কিটা মাল্টিপ্লাই হৈ থাকে তেন্তে কি হৈ যাব, এটো এডিশন হৈ যায়। সো আমি লিখি পাৰো log 7, সো log 7 টো আমি log 7.0 লিখিব পাৰো, 7.0 প্লাস এটো log হৈ গল 10 to the power -4। ঠিক আছে। সো ইয়াৰ ভ্যালুটো আমাক ফাইন্ড কৰিব আছে। সো ইট ইজ এই গুটেটো কি হত আহিব ব্র্যাকেটেৰ ভিতৰত 1/3 এটাৰ লগত মাল্টিপ্লাই হৈ আছে। সো এটো হৈ যাব 1/3 তে log 7.0, সো log 7.0 বা log 70 ৰ ভ্যালুটো আমি log টেবুলত ফাইন্ড কৰো। সো log টেবুলত আমি ফাইন্ড কৰি আছো। সো फ्रेंड्स, so এটো 70 log 70 টো লগাৰিথমৰ টেবুল হয়। সো এটো log 70 ৰ ভ্যালু, সো এটো 70 হৈ গল।
আর 70 জিরোত চোৱা 70 জিরোত আমি চাই ল'লে হ'ল ভ্যালুটো কাৰণ 70 ৰ পিছত আমাক একো নাম্বাৰ দিয়া হোৱা নাই সো আমি জিরোত ফাইন্ড কৰি ল'লো এইটো 8451 আহি আছে সো আমি ভ্যালুটো ইয়াতে পুট কৰি দিম সো 8451 সো ফ্ৰেন্ডছ এটো log 7.0 টক আমি ফাইন্ড কৰিলো log টেবুলৰ সহায়ত এটো আহিলে 0.8451 ঠিক আছে সো তাৰ পৰা আমি সাবট্ৰেক্ট কোনটো কৰি দিও 4 কাৰণ 10 log 10 power -4 হলে পাওয়াৰটো আগত গুচি যাব সো এটো -4 আৰু log 10 হলে 1 সো -4 * 1 হলে -4 এতিয়া আমি এই পাৰ্টটো আমি সাবট্ৰেক্ট কৰি দিও ঠিক আছে সো আমি সাবট্ৰেক্ট কৰিম 4 -4 4 ৰ পৰা আমি কি কৰিম সাবট্ৰেক্ট কৰি দিম তোমাৰ ওকে 1 মিনিট হ্যাঁ সো আমি 4 ৰ পৰা সাবট্ৰেক্ট কৰিলো 4 - 0.8451 সো ভ্যালুটো কিমান আহিব 3.1549 সো ভ্যালুটো আহিছে মাইনাস এটো আমি মাইনাসত হ'ব ভ্যালুটো সো 1/3 আমাৰ ভ্যালুটো আহিব -3.1549 সেটো ভ্যালু আহিলে এটা তুমি এটো কি কৰি দিয়া ডিভাইড কৰি দিয়া 3 লগত সো আমি যদি 3 লগত ডিভাইড কৰি দিও তেন্তে আমাৰ ভ্যালুটো আহিব তো গল -1.0516 এটো ভ্যালু আহিলে কিন্তু ইয়াতে এটা বস্তু চা ভ্যালুটো কি হৈছে নেগেটিভ হৈছে যেটো আমি এনেকে লিখিব পাৰো যে -1 - 0.516 তাৰ মানে আমাৰ যেটো ডেসিমেল পাৰ্ট আছে এটো কি হৈছে নেগেটিভ কিন্তু ডেসিমেল পাৰ্টটো নেগেটিভ হলে আমি ফাইন্ড কৰিব নোৱাৰিম log সো এই কাৰণে কি কৰিম এই ডেসিমেল পাৰ্টটো পজিটিভ বনাও সো পজিটিভ বনাবৰ কাৰণে আমি এই যেটো -1 আছে তাক আমি এলা বেলেগ ধৰণে এক্সপ্ৰেছ কৰিব পাৰো যেনেকৈ -1 টোক আমি লিখিব পাৰো -2 + 1 সেম ৰিজাল্ট আহিব সো এটো হৈ গল -2 + 1 এটো হৈ গল -1 ৰ ভ্যালু -0.516 এটা এই যেটো 1 আছে তাৰ পৰা এটো সাবট্ৰেক্ট কৰি দিয়া সো -2 প্লাস আমি 1 ৰ পৰা মাইনাস কৰি দিলো 0.516 এটো সাবট্ৰেক্ট কৰি দিলো সো এটো আহিল তোমাৰ -2 প্লাস 1 ৰ পৰা এটো তুমি সাবট্ৰেক্ট কৰিলে তুমি পাবা ভ্যালুটো আহিব 0.9484 ঠিক আছে সো 0.9484 এতিয়া এটোক আমি এনেকে লিখিব পাৰো যে 2 বার 0.9484 এটো কেতিয়া লিখে যেতিয়া ফার্স্ট যেটো ইন্টিজার আছে এটো নেগেটিভ আৰু ডেসিমেল পার্টটো পজিটিভ থাকে তেতিয়া আমি এনেকে লিখিব পাৰো ঠিক আছে সো ইয়াতে আমাৰ কি আছিল log x ইপিনে আছিল আমাৰ log x সো আমাৰ কি ফাইন্ড কৰিব আছে x তাৰ কাৰণে আমি log টো ইফালে লৈ গলে কি হ'ব এন্টি log হৈ যাব সো x = হ'ব এন্টি log 2 বার 0.9484 সো এই ভ্যালুটো আমাক ফাইন্ড কৰিব আছে এটা এন্টি লগটো আমি 10 ৰ পাৱাৰ হিচাপে এক্সপ্ৰেছ কৰিব পাৰো সো 10 পাৱাৰ -2.9484 বাৰ মানে তো জানা মাইনাস সো মাইনাস হিচাপে এক্সপ্ৰেছ কৰি দিছো কাৰণ ইয়াৰ ভ্যালুটো আমাক ফাইন্ড কৰিব আছে ঠিক আছে সো এটো আমি লিখিব পাৰো 10 পাৱাৰ -2 প্লাস 0.9484 this can be written as 10 power -2 into so এটা পাওয়ার কিটা এড হৈ আছে তাৰ মানে কি হ'ব বেস সেম কৰিলে মাল্টিপ্লাই হৈ যাব সো 0.9484 এটা ফর্মুলা কোনটো ইউজ হৈ আছে এতে আমি ফর্মুলা ইউজ কৰিছো a power m plus n is equal to a power m into a power n এটা ফর্মুলা আমি এতে ইউজ কৰিছো ঠিক আছে সো এটো এনেকে হৈ গল 10 power -2 আমি জানো 1/100 হয় এটো এনেকে এজ ইট ইজ ৰাখি দিও আৰু a power 10 power ডেসিমেল কি হয় সো এটো আমাক ফাইন্ড কৰিব আছে এন্টি লগ টেবুলৰ পৰা সো এন্টি লগ টেবুলৰ পৰা আমি 94 ৰ 8 নম্বৰ কলমৰ 4 ৰ ভ্যালু আমি চাও ঠিক আছে সো फ्रेंड्स সো এটো 94 ৰ 94 এটো আমাৰ আহি গল 94 ৰ ঠিক আছে 94 ৰ কিমানত চাব লাগিব 94 ৰ 8 নম্বৰ সো 8 কত আছে এটো 8 to 8 নম্বৰ কলমৰ সো 94 ৰ 8 নম্বৰ কলমৰ এটো ভ্যালু আছে 94 ৰ 8 নম্বৰ কলমত 8872 এটো আছে ইয়াৰ মিন ডিফারেন্স কিমান হ'ব 4 সো 4 কত আছে ইয়াত এটো সো এটো 4 সো 4 ৰ মিন ডিফারেন্স যদি আমি চাও তেটো আহি আছে তোমাৰ 8 সো গুটে কিটা যদি আমি এড কৰি দিও
তেন্তে আমাৰ ভ্যালুটো আহি যায় 8872 প্লাস 8 ঠিক আছে তো 8879 আহি আছে আমাৰ ভ্যালুটো আহিব 8879 সো ভ্যালুটো আমি ইয়াতে বহাই দিলো এটো কিমান আহিলা 8879 ঠিক আছে আর ডেসিমেলটো আমি কেনেকৈ বহাও ফার্স্ট ডিজিটৰ পিছপিনে সো 8.8879 এটা কি কৰা 10 power minus 2 to multiply कर दिया 10 power minus 2 to जेते multiply करिब डेसिमल तो लेफ्ट पिने के घर मूव हो 2 घर से जेतु 8879 आছিলে तार 2 घर एटु 1 घर एटु 2 घर एटु बाहिरत ठीक আছে सो एटु गल 0.08879 सो एटु हमार आही गल आंसर ओके सो एटु हेल क्वेश्चन नंबर 1 सो हेलो फ्रेंड्स क्वेश्चन नंबर 2 सोआ तमक दिया আছে 7th root of 142.71 আমাক ফাইন্ড কৰিব লাগে সো আমি কি করলো প্ৰথমে এটো x বুলি ধৰি ললো এতিয়া এটোক আমি লিখিব পাৰো x = 142.71 হোল পাৱাৰ 1/7 ঠিক আছে এতিয়া টেকিং লগ বোথ সাইড মানে দুই পিনে লগ লৈ ললো সেটো আমাৰ আহি গল log x = log তো ব্র্যাকেটৰ ভিতৰত দিয়া 142.71 whole power 1/7 so ইয়াতে কি হবে এটা সোয়া এটু আমি log ফাইন্ড কৰিব আছে সো আমি এটু এনেকে সাইন্টিফিক নোটেশনাল এক্সপ্রেস কৰি দিও 1/7 log এটা ব্র্যাকেট দি দিও 142.7 হয় আমি লিখি পাৰো 1.42 into 10 power 2 ঠিক আছে এনেকে লিখি দিলু So 1.42 log to find करले हल so it is 1/7 এটা মাল্টিপ্লাই আছে কি হবে এড হয়ে যাবে so log 1.42 plus log 10 power 2 log 10 power 2 এটো আমরা ফাইন্ড কৰিব আছে সেটো হৈ গল তোমাৰ 1/7 log 1.42 সেটি কিমান হবে এটো মই log টেবুলত চাও কিমান হয় 140 so friends so it log table ho gol so amok 14 or 2 find kor eto 14 ho gol 14 or eto 0 1 2 so kiman aise 1523 ঠিক আছে eto value aise 1523 so eti ami question to gusi so question ot amar ase eto value 1523 so ami hodai log or value to likhite point likhi point ot likhibo lage to 0.1523 ঠিক আছে so 1523 okay 23 plus এটি কি মানে log 10 power 2 2 to আগত আহি যাব আর log 10 হলে তুমি জানাই এটো 1 হয়ে যায় so এটো হয়ে যাবে তোমার 1/7 into 2 to এর লগত এড হলে 2.1523 তে ডিভাইড কৰি দিয়া 7 এর লগত আমি যদি ডিভাইড কৰি দিও 7 এর লগত so এটো ডিভাইড কৰি দিছো আমার কিমান আছে 2.1523 divided by 7 ঠিক আছে সো ভ্যালুটা আছে 0.30747 ঠিক আছে 0.30 এটো হইলে 0.30747 মানে 75 বুলি ধৰিলো ঠিক আছে সো আমি কি পালো যে log of x equal 0.3075 ঠিক আছে এটা ভ্যালু হইলে সো ইয়াক যেতে x to find কৰিব হলে কি হ'ব log to ফলে আনলে এটো anti-log 0.3075 here anti-log to আমি ফাইন্ড কৰিম সো 37 or 5 ত সব আছে সো 37 or 5 ত কিমান আহিব ভ্যালু anti-log ত so friends so eto 37 7 কত আছে আমার 7 নাম্বার রো এটো 2028 আছে এটো ভ্যালু 2028 7 or 5 আছে আছে 5 mean difference কি আছে 5 so 5 ত আমি চাই এটো 2 আছে so 2028 এর লগত যদি আমি 2 এড কৰি দিও তেন্তে এইটো আই যাব 2030 ঠিক আছে so আমার ভ্যালু আছে 2030 so friends আমি anti-log 3075 এর ভ্যালুটো উলালো
সো এটো আমি টেবুলৰ পৰা পাইছো যে x = 2.030 এটো আমাৰ ভ্যালু আহিলে ঠিক আছে তো फ्रेंड्स क्वेश्चन नंबर 4 और 2 লৈকে আমাৰ হৈ গৈছে এতিয়া আমি क्वेश्चन नंबर 3 কৰিব গৈ আছো 4 और 3 ঠিক আছে সো এতিয়া আমি কৰিব গৈছো क्वेश्चन नंबर 4 और 3 সো क्वेश्चन नंबर 4 और 3 দিয়া আছে আমাক 6.314 হোল স্কয়ার মাইনাস 2.314 হোল স্কয়ার দুটা ডিফারেন্স টু উলাই পেলাই ইয়াৰ লগৰ হেল্পত ইয়াক সিম্পলিফাই কৰিব আছে মানে সৰল কৰিব আছে সো প্ৰথমে a স্কয়ার মাইনাস b স্কয়ার ফৰ্মুলাত আহি আছে তো এটো আমি ভাঙি লম a + b * a - b so 6.314 plus 2.314 আকৌ হ'ব 6.314 minus 2.314 so পিছৰ কিটা একে আছে এটো 4 4 হৈ গল 8 1 1 2 3 3 6 আৰু 6 আৰু 2 হৈ গল 8 so it is 8.628 into so এটো কিমান আহিব 6 ৰ পৰা 2 হৈ যাব বাকিটা সেম আছে as it is 0 হৈ যাব so এটো হৈ গল 4 so 4 to multiply কৰি দিয়া so 4 to multiply কৰিলে আমাৰ আহি যায় 8 4 * 32 4 2 * 8 9 10 11 4 6 * 24 25 8 4 * 32 33 34 so 34.512 আহিল so এটুক আমি লৈ ললো let x equal 34.512 ঠিক আছে এটা টেকিং লগ বোথ সাইড মানে দুই পিনে লগ লৈ পেলাই আমাৰ আহি যাব এটো log of x equal log of 34.512 এটা log কেনেকৈ ফাইন্ড কৰে সো এটা প্ৰথমে সাইন্টিফিক নোটেশনত এক্সপ্ৰেস কৰি দিম সো এটা হ'ব 3.451 into 10 power কিমান আহিব 1 ঠিক আছে সো এটা তুমি জানা যে যেতে এড মাল্টিপ্লাই হৈ থাকিলে লগৰ ফৰ্মুলা মতে প্ৰডাক্ট ৰুল ইউজ কৰিলে এড হৈ যাব সো এটো আহিব log 3.451 plus log of 10 to the power 1 সামক ফাইন্ড কৰিব আছে 3451 এর ভ্যালু সো আমি লগ টেবুলত গুছি যাও 34 और 5 সো আমি লগ টেবুলত আহি গলো সো 34 এটো আমাৰ 34 নাম্বার এটো 34 হয় 34 और 5 ঠিক আছে 34 और 5 নাম্বার কলমত সো 34 এটো 0 নাম্বার এটো 1 2 3 4 এটো আমাৰ 5 সো 5378 এই ভ্যালুটো আই আছে আমাৰ তাত 5378 এটো ভ্যালু আমাক শো কৰি আছে আৰু মিন ডিফারেন্স আমি কি আনলাম 1 ঠিক আছে মিন ডিফারেন্স 1 তো এটা 1 লৈকে গুছি যাও সো আমি যদি 1 লৈকে যাও সো ইয়াৰ ভ্যালুটো কিমান আছে 1 সো এই 1 টো আমি ইয়াৰ লগত এড কৰি দিম সো 5378 এর লগত 1 এড করলে এটো আহি যাব 5379 ঠিক আছে সো ভ্যালুটো আমি এটা লিখিলাম কিন্তু যেটো লিখিবা হেতু সদায় ডেসিমেল লৈ পেলাই লিখিবা সো এটো হৈ গল 0.5379 প্লাস 1 টো আগত আহি যাব আৰু 10 log power 10 log 10 ইকুয়াল টু কিমান হৈ যায় 1 সো 1 into 1 হলে 1 সো এটো যদি আমি এড কৰি দিও তো আহি যাব তোমাৰ 1.5379 সামার কি আহিলে যে log of x ইকুয়াল টু আহিলে 1.5379 এটা তুমি log টু পেলে আনলে কি হবে anti log সো এটা হৈ গল anti log of 1.5379 এটা anti log টুক আমি এনেকৈ লিখিব পাৰো যে 10 পাৱাৰ 1.5379 ঠিক আছে ओके सो এটা আমি লিখি পাৰো 10 পাওয়ার 1 প্লাস 0.5379 এটা হৈ গল 10 পাওয়ার 1 ইনটু 10 পাওয়ার 0.5379 সো 10 পাওয়ার 1 ঠিক আছে ইনটু এটো 53 7 और 9 ত আমাক এন্টিলগ ভ্যালুটো ফাইন্ড কৰি আছে 53 7 আৰু 9 মিন ডিফারেন্স 53 7 7 কলমৰ 9 মিন ডিফারেন্স সো আমি এন্টিলগ টেবুলত যাও সো फ्रेंड्स y টু 50 আমাৰ এন্টিলগ টেবুল আহি গল সো আমি কি চাব আছে 53 এটা আমাৰ 53 হয় 53 7 और 9 53 7 এটা আমি যদি ইফালে গৈ থাকো এটো আহি গল তোমাৰ 7 নাম্বার
সো 53 7 কিমান আছে 3443 সো এটো গল 53 7 নাম্বাৰ কলমত যেটো আছে ভ্যালু তাৰ লগত মিন ডিফাৰেন্সৰ কিমান ভ্যালু এড কৰিব আছে সো 53 7 ৰ 9 9 হৈ গল তোমাৰ 9 ৰ ভ্যালু কিমান আছে ইয়াতে 7 শো কৰি আছে সো 7 টো আমি কি কৰি দিম ইয়াতে এড কৰি দিম সো 3443 লগত যদি 7 এড কৰা তেন্তে এটো কি হৈ যাব 3450 সো এটা আমাৰ ভ্যালু আহিলে 3450 এটা আমি কোৱেশ্চনত গুছি যাও সো আমাৰ ভ্যালুটো কিমান আহিলে 3450 ঠিক আছে সো আমি লিখি দিও 3450 সো ইয়াত ডেসিমেলটো কত বহিব ফাৰ্স্ট ডিজিটৰ পিছপিনে ডেসিমেলটো সদায় বহাব ফাৰ্স্ট ডিজিটৰ পিছপিনে এটা ইয়াৰ লগত 10 পাৱাৰ 1 মানে 10 মাল্টিপ্লাই কৰি 10 মাল্টিপ্লাই কৰিলে এটা হৈ যাব 34.50 সো এটা আমাৰ आंसर হৈ গল কোৱেশ্চন নম্বৰ 3 তে আমি কৰো কোৱেশ্চন নম্বৰ 4 সো হেল্লো फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 4 সো কোৱেশ্চন নম্বৰ 4 আমাক দিয়া আছে যে fifth root of a into b square by fifth root of c যত আমাৰ a ভ্যালু দিয়া আছে 0.81 হোল পাৱাৰ 4 b ভ্যালু দিয়া আছে 2.7 আৰু c ভ্যালু দিয়া আছে আমাৰ 90 পাৱাৰ 4 সো এটো আমি সলিউশন কৰো সো ফার্স্ট যেটো দিয়া আছে হেতুক আমি x বুলি ধৰি ললো সো আমি লিখিম let x equal 5 root a into b square by 5 root c ঠিক আছে দুই পিনে log লৈ পেলাই টেকিং log both side so log x equal to এটো আহি যাব log of fifth root of a into b square by fifth root of c ঠিক আছে সো এটো তোমাৰ আহিব সো এটা log যদি আমি যেটো কোয়েশ্চন রুল আছে এটো আমি ইউজ কৰো তেন্তে ইয়াতে কি হৈ যাব ডিভাইড হৈ আছে নহয় সো এই পাৰ্টটো আমাৰ fifth root of a into b square minus log of minus হৈ যাব fifth root of c এটো আহিল ঠিক আছে সো ইয়াত প্ৰডাক্ট হৈছে তেন্তে কি হৈ যাব এটো এড হৈ যাব সো এটো আহিলে log fifth root of a plus এটা আমি প্রোডাক্ট রুল এপ্লাই কৰিলো log b square minus log fifth root of c এতিয়া এই যেটো root আছে এটো পাৱাৰ হিচাপে এক্সপ্ৰেস কৰি দিও তেন্তে a পাৱাৰ 1/5 plus log b square minus log c power 1/5 ঠিক আছে তে আমি জানো পাৱাৰ ফৰ্মুলাত কি হৈ যায় পাৱাৰ কিটা আগত গুছি যায় সো এটো হৈ গল 1/5 log a plus 2 log b minus 1/5 log c ঠিক আছে এতিয়া আমি কি কৰো এটা ভ্যালু কিটা পুট কৰি দিও সো 1/5 এটো log a ভ্যালু কিমান দিয়া আছে 0.81 এটো গল 0.81 হোল পাৱাৰ 4 plus 2 log b ভ্যালু কিমান দিয়া আছে 2.7 minus 1/5 log c ভ্যালু কিমান দিয়া আছে সো c ভ্যালু দিয়া আছে 90 পাৱাৰ 4 এটা হৈ গল 90 পাৱাৰ 4 ঠিক আছে এতিয়া আমি আকৌ ইয়াতে পাৱাৰ ফৰ্মুলা দ্বাৰা এই 4 টো কি হ'ব আগত গুছি যাব এটো 4/5 log 0.81 plus 2 log 2.7 minus আকৌ পাৱাৰটো আগত গুছি যাব কি হ'ব 1/5 লগত মাল্টিপ্লাই হ'ব সো 1/5 into 4 হলে 4/5 log of 90 এতিয়া আমি এটা ভ্যালু ফাইন্ড কৰিলে হল সো এই ভ্যালুটো আমি এক্সপ্ৰেস কৰি পাৰো 4/5 log সাইন্টিফিক নোটেশন এক্সপ্ৰেস কৰিলে তো হৈ যাব 8.1 into 8.10 লিখি দিও to 10 power সো ডেসিমেল টো ইপিনে মুভ হৈছে তো মাইনাস হ'ব -1
প্লাছ 2 log 2.7 minus 4/5 log 90 ঠিক আছে সো এটো আহিব আমাৰ 4/5 log 8.10 প্লাস সো এটা মাল্টিপ্লাই আছে পাওয়ারটা কি হবে এড হয়ে যাব সরি পাওয়ারটা নয় প্রোডাক্ট রুল দ্বারা আমি এটো এড করিম সো এটো log 10 power -1 ঠিক আছে প্লাস 2 log 2.7 minus 4/5 log 90 এটা আমি লগৰ ভ্যালু কিটা বহাই যাও সো 4/5 log 8.10 ঠিক আছে সো log 8.10 ভ্যালু কিমান আহে সো এইটো লগ টেবলত আমাৰ 81 ৰ 0 ত আমি ভ্যালুটো চাই আছো সো 81 এটো হৈ গল 81 সো এটো হৈ গল 81 ৰ 0 তোমাৰ ভ্যালু এটো 0 0 তোমাৰ ভ্যালু আহিছে 9085 ঠিক আছে সো 9085 আমাৰ ভ্যালু আহিলে সো আমি এটো পুট কৰি দিও সো ভ্যালুটো কিমান আহিলে 9085 আমি ডেসিমেলটো আগপিনে বহাই দিব লাগে লগ ওলাতে ঠিক আছে এটো 10 power -1 এটো আহি যাব তোমাৰ মাইনাস অফ 1 কাৰণ 10 পাৱাৰটো আগত আহিলে আৰু log 10 ৰ ভ্যালু 1 প্লাস log 2.7 সো এটো আমি লিখি দিও 2 এটা log 2.7 টো আমি ভ্যালুটো ফাইন্ড কৰো সো 2.7 মানে 27 ঠিক আছে 27 ত আমি ভ্যালুটো ফাইন্ড কৰো এটো গল 27 ৰ 0 টা আমি ফাইন্ড কৰিলে ভ্যালুটো আহি যায় এটো তোমাৰ 43 এটো 14 ঠিক আছে 4314 আহি আছে ভ্যালুটো কাৰণ আমি 0 নাম্বাৰ কলমত আমি ফাইন্ড কৰিব লাগে পিছৰ ভ্যালু কিটাটো নাই 2.7 আছে 2.70 বুলি ধৰি পেলে আমি 0 ত ফাইন্ড কৰিলে 4314 আমাৰ ভ্যালুটো আহি আছে সো তো আমি লিখি দিলু 2 into 0.4314 minus 4/5 এটা log 90 ৰ ভ্যালুটো ফাইন্ড কৰা সো এটো log 90 ৰ আমি ভ্যালুটো ফাইন্ড কৰিছো log 90 তা মানে 90 টক 900 বুলি ধৰিলে হল সো মানে 90 ৰ 0 তো 0 ত কিমান আছে 9542 তা মানে এটো আহি যাব 0.9542 সো फ्रेंड्स হয় এটো আমি লিখি পাৰো log 9.00 into 10 power 1 ঠিক আছে সো এটো আমি ভ্যালুটো পুট কৰি দিও সো এটো প্ৰথমে সাবট্ৰাক্ট কৰি লোৱা সো এটো হৈ গল 4/5 into আমি সাবট্ৰাক্ট কৰি দিও সাবট্ৰাক্ট কৰতে আমাৰ ভ্যালুটো কিমান আহিব চোৱা এটো হৈ গল 1 minus 0.9085 ঠিক আছে সো ভ্যালুটো আহিছে 0.0915 ঠিক আছে সো ভ্যালুটো ইয়াতে বহাই দিও 0.0915 সো ভ্যালুটো আহিব 0.0915 হল প্লাস এটো মাল্টিপ্লাই কৰি দিয়া সো মাল্টিপ্লাই কৰিলে আমাৰ কিমান আহিব 4 2 jar 8 2 1 jar 2 2 3 jar 6 2 4 jar 8 0.8628 ঠিক আছে এটা আর ভ্যালুটো আহিলে minus 4/5 to log 900 টুক আমি এনেকে ফাইন্ড কৰিলে হল 90 0 সো আমাৰ ভ্যালুটো কিমান আহিছিলে 90 0 ত আমি ভ্যালুটো ফাইন্ড কৰিছিলো 9542 ভ্যালুটো কিমান আহিছিলে 9542 সো আমি লিখিলাম 0.9542 into 10 power 1 ঠিক আছে into 10 power 1 তাৰ মানে এটো log 1 এটো log ইয়াতে ইউজ হলে এবাৰ এটা প্ৰডাক্ট রুল আমি ইউজ কৰিম সো তো আই যাব log 9.00 plus to equal log 10 power 1 ঠিক আছে সো এটো ডিভাইড কৰি দিয়া 4/9 লগত তুমি 0.0915 এটো মাল্টিপ্লাই কৰি দিয়া
সো এটু আমার অলরেডি ভ্যালু আছে 0.0915 ইয়াৰ লগত মই মাল্টিপ্লাই কৰি দিও 4/5 সো 4/5 ঠিক আছে সো ভ্যালুটো আহে 0.072 ঠিক আছে এটা পুট কৰি দিও 0. ঠিক আছে সো ভ্যালুটো আহি আছে 0.0712 সো এটা মাইনাস সাইন হ'ব মই পাহৰি গৈছো তো মাইনাস নেগেটিভ সাইন হ'ব ঠিক আছে সো এটা 10 পাওয়ার 1 আছিল না এটা নেগেটিভ সাইন হ'ব সো প্লাস 0.8628 minus 4/5 to log 9.00 ইয়াৰ ভ্যালুটো কিমান আহিব 9542 ঠিক আছে ইয়াৰ ভ্যালুটো আমি log ফাইন্ড কৰিছিলো এটা হ'ল 9542 সো 0.9542 প্লাস এটা হ'ল 1 ঠিক আছে কারণ log 10 পাওয়ার 1 1 টো আগত আহিলে log 10 হলে 1 সো এই ভ্যালুটো আৰু ফাইন্ড কৰো সেটো হৈ যাব তোমাৰ minus 0.70712 plus 0.8628 minus এটো আমি প্ৰথমে এড কৰি দিও সো এড কৰিলে আহি যাব তোমাৰ 4/5 1.9542 ঠিক আছে এটা তুমি মাল্টিপ্লাই কৰি দিয়া 4/5 ইয়াৰ লগত সো ইয়াত চোৱা 4/5 ইনটু আমি কৰি দিও 1.9542 1.9542 ইয়াৰ ভ্যালুটো কিমান আছে 1.56336 ইয়াৰ ভ্যালুটো আহি যাব 1.56336 সো এটো ভ্যালু আমাৰ অলৰেডি আছে এটো হ'ল মাইনাস 0.0712 প্লাস 0.8628 মাইনাস এটা আমি তোমার মাল্টিপ্লাই করলে কিমান আহিছিল ভ্যালুটো 1.56336 1.6336 ঠিক আছে এটো ভ্যালু আহিলে এটা তুমি এড সাবট্রাক্ট কৰা তো এড সাবট্রাক্ট করতে কিমান আহিব এটো আমি চাও সো फ्रेंड्स হয় এটো আমি কি কৰি দিও প্লাস মাইনাস কৰি দিও সো ইয়াতে প্ৰথমটো আছে আমাৰ মাইনাস 0. minus 0.0721 0.0712 ঠিক আছে তাৰপিছত হ'ব প্লাস 0.8628 minus 1.56336 ঠিক আছে সো এটা হল 0.77 ওকে সো এটা আমি লিখি দিও 0.77176 সো এর ভ্যালু হয়ে গেল equal 0.77176176 ঠিক আছে তো ভ্যালু আহিলে কিন্তু যেটো ভ্যালু আছে তো সব নেগেটিভ হৈ আছে সো আমি ভ্যালুটো পজিটিভ বনাবলে কি কৰো এটা 1 প্লাস আৰু এটা 1 মাইনাস কৰি দিও সো -1 + 1 minus 0.77176 সো এটা হৈ যাব তোমাৰ -1 প্লাস 1 ৰ পৰা এটো মাইনাস কৰি দিয়া মাইনাস কৰি দিও 1 minus 0.77176 এটা 22824 ঠিক আছে সমান ভ্যালুটো আহিছে 0.22824 এটা আমি লিখি পাৰো 1 bar 0.22824 সো এই ভ্যালুটো আমাক কি ফাইন্ড কৰিব আছে এটা আমাক দিয়া আছে log x log of x equal to 2 তে আমাক ফাইন্ড কৰিছে antilog সো x equal to ইফালে গলে কি হ'ব antilog of 1 bar
0.22824 ঠিক আছে যেটোক আমি এনেকৈ লিখিব পাৰো 10 power minus 1.22824 so it will equal 10 power minus 1 into 10 power 0.22824 so it will 10 power minus 1 into the etur antilog table find kora 22 8 or 2 ঠিক আছে so আমি antilog table আহিলো 22 8 ঠিক আছে 0 1 2 3 4 5 6 7 8 so 8 or 22 8 or ঠিক আছে so 22 8 or আমার কিমান আছিল 6 ঠিক আছে 22 8 or 6 so 0 1 2 3 4 5 6 so etu 3 hobo so 1690 আৰু ইফালে 3 এড হ'ব so আমাৰ কিমান আহিব 1690 plus 3 so ইয়াত আমি পুট কৰিলো ভ্যালুটো 10 power minus 1 into 0.0228424 ইয়াৰ ভ্যালুটো এন্টিলগ টেবুলৰ পৰা ফাইন্ড কৰিলো 1.1693 এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 0.1693 এটো আমাৰ আহি গল এন্টিলগৰ ভ্যালু so এটো সলিউশন ঠিক আছে so hello students এতিয়া আমি কৰিব গৈছো question number 5 so question number 5 আমাক কি দিয়া আছে 4.2 whole power 1/3 into 0.89 whole power minus 1/4 divided by 3.2 whole power 2/3 divided by 1.02 whole power 4 into 0.00041 whole power 1/2 so এটুক আমি গুটেটুক আমি এক্সপ্ৰেশন টু x বুলি ধৰি ললো ঠিক আছে এতিয়া আমি log ইউজ কৰিম দুই পিনে taking log so এটো কি হৈ যাব log x equal গুটেটো log so ব্র্যাকেটেৰ ভিতৰত গুটেটো হৈ যাব it equal 4.2 whole power 1/3 into 0.89 whole power minus 1/4 divided by 3.2 whole power 2/3 divided by 1.02 whole power 4 into 0.00041 whole power 1/2 so গুটেটো কি ললো log ঠিক আছে so এটো আমি কি কৰো এটা ডিভাইড হতে গলে কি হৈ যায় লগত যেটো কোয়েশ্চন রুল আছে এটো মতে কি হবে মাল্টিপ্লাই হৈ যাব so আমি লিখিম log of x equal to হৈ যাব log so যেটো ডিভাইড হৈছে তো so যেটো মাল্টিপ্লাই হৈছে তো এড আৰু ডিভাইড হৈছে তো সাবট্ৰাক্ট হৈ যাব so log এটো হৈ গল 4.2 whole power 1/3 plus so এটা ব্র্যাকেটটো দিলু এক মিনিট ব্র্যাকেটটো মই ৰিমুভ কৰি দিও so log 4.2 whole power 1/3 plus log 0.89 whole power minus 1/4 তো এটা ডিভাইড হৈছে তো so কি আইবা মাইনাস so minus log 3.2 whole power 2/3 ঠিক আছে আকৌ তলৰ গিটা ডিভাইড হৈছে যেটা মাইনাস সাইন হবে so মাইনাস দি পেলে এটা ব্র্যাকেট দি দিও so এটো আহিবা log 1.02 whole power 4 into sorry into হলে প্লাস হৈ যাব log 0.00041 whole power 1/2 ঠিক আছে এটা সো লগত কি পাওয়ারটা আগত হৈ যাব so এটো হৈ গল 1/3 log 4.2 plus আকৌ এটো পাওয়ারটা আগত হৈ যাব so এটো হৈ গল তোমাৰ minus 1/4 whole log 0.89 পাওয়ারটা আগত আহিলে minus
2/3 log 3.2 ঠিক আছে তেছো এটা মাইনাস সাইন আছে ব্র্যাকেটটো খুললে কি হবে মাইনাস তো মাল্টিপ্লাই হলে প্লাস টু মাইনাস আর মাইনাস টু প্লাস আহিব এই পাওয়ারটো আগত আহি যাব সো এটো 4 log of 1.02 এটো মাইনাস প্লাস কি হৈ গল মাইনাস 1/2 পাওয়ারটো আগত আহিলে log 0.00041 ঠিক আছে এতিয়া সো আমি লগৰ যিমান ভ্যালু আছে গটিকেটা সাইন্টিফিক নোটেশনৰ এক্সপ্ৰেস কৰি দিও সো এটো আহি যাব 1/3 log এটো অলৰেডি আছে সো এটো এজ ইট ইজ ৰাখি দিও আমি জাস্ট ইয়াতে এটা 0 এড কৰি দিও সো log 420 ঠিক আছে সো log 420 এটো প্লাস মাইনাস মাইনাস 1/4 log ইয়াতে আমি লিখিব পাৰো সো ডেসিমেল টু ফার্স্ট নাম্বাৰৰ পিছপিনে হ'ব লাগে সো 8.9 into 10 power minus 1 ঠিক আছে সো মাইনাস 2/3 log এটো অলৰেডি সাইন্টিফিক নোটেশন আছে সো এটো আমি লিখি দিও 3.20 ঠিক আছে মাইনাস 4 log এটো এজ ইট ইজ থাকিব 1.02 কাৰণ ফার্স্ট নাম্বাৰৰ পিছপিনে তোমাৰ ডেসিমেলটো আছে মাইনাস 1/2 এটো চেঞ্জ কৰিব লাগিব ইয়াত ডেসিমেলটো তোমাৰ ফার্স্ট নাম্বাৰৰ পিছপিনে আনিব লাগিব মানে 4 ৰ পিছপিনে সেটা আমি লিখিব পাৰো 4.1 into 10 power minus 4 সো এটা লক দিব পাৰি গলো 1 মিনিট এটো মুছি দিও আগ পিনে লকটো দি দিও সো এটো হৈ গল তোমাৰ 1/2 তো হৈ গল log 4.1 into 10 power minus 4 সো এটা আমি ভ্যালু গিটা ফাইন্ড কৰিছো সো 1/3 log 4.20 সো মই ডাইরেক্ট ভ্যালু গিটা বহাই আছো তোমালকে টেবুলৰ পৰা চাই লবা হা সো log 4.20 ৰ ভ্যালুটো আহিব 0.6234 ঠিক আছে সেটো মাল্টিপ্লাই হ'ব ইয়াৰ লগত মাইনাস এটা log to split হ'ব log 8.9 so 1/4 সেটো আহি গল log 8.9 ৰ ভ্যালুটো তোমাৰ আহি যাব 0.9493 এটো হৈ গল -1 কাৰণ log 10 to the -1 হলে -1 হয় সেটো হৈ গল -2/3 log 3.20 ভ্যালুটো এটো তোমাৰ টেবুলত চালে তুমি পাবা এটো আহি যায় 0.5051 ঠিক আছে ভ্যালুটো চাই লবা টেবুলত সো এটো হৈ গল -4 log 1.02 সো log 1.02 ৰ ভ্যালু আহি যায় তোমাৰ 0.00086 ঠিক আছে সো মাইনাস 1/2 log 4.1 ৰ ভ্যালুটো তোমাৰ আহিব 0.6128 so 0.6128 ঠিক আছে আইটো আহি যাব তোমাৰ -4 এতিয়া এটুক আমি ডিভাইড কৰি দিলে কিমান পাম চা 0.6234 এটুক 3 লগত ডিভাইড কৰিলে আমাৰ আহিব ভ্যালুটো 0.2078 minus 1/4 এটু সাবট্রাক্ট কৰি লোৱা সো যেতিয়া তুমি এটু সাবট্রাক্ট কৰিবা 1 minus 9493 ঠিক আছে সো আমি সাবট্রাক্ট কৰি দিছো সো 1 minus 0.9493 সো এটু হৈ যায় তোমাৰ 0.0507 ঠিক আছে সো এটু ভ্যালু আহিব 0.0507 সো ভ্যালুটো আহিব 0.0507 ঠিক আছে সো minus 2/3 into 0.5051 এটুক তুমি যদি মাল্টিপ্লাই কৰি দিয়া তেন্তে ইয়াৰ ভ্যালুটো আহিব 0.3367 তোমালোকে ক্যালকুলেটৰ কৰি চাই লবা
ক্যালকুলেটৰ মানে মাইনাস কৰি চাই ল'বা ঠিক আছে এতিয়া আমি এটো মাল্টিপ্লাই কৰো 4 * 0.0086 সো এটো মাল্টিপ্লাই কৰিলে তোমাৰ ভ্যালুটো আহিব 0.03440 ঠিক আছে সো ইয়াতে মই মাল্টিপ্লাই কৰা নাই কাৰণ সময় বেছি ল'ব সো -1/2 এটো প্ৰথমে সাবট্ৰাক্ট কৰা 4 মাইনাস সো এটো আমি সাবট্ৰাক্ট কৰি দিও সো এটো আমি সাবট্ৰাক্ট কৰি দিও তো এটো হবে 4 মাইনাস 0.6128 সো ইয়াৰ ভ্যালুটো আহে এটা তোমাৰ আহি যাব 3.382 ঠিক আছে এটো আহি যায় 3.382 সো এটুক যদি তুমি আকৌ 2 লগত ডিভাইড কৰি দিয়া 2 লগত পিছত ডিভাইড কৰি আগত লিখি লও সো 3.382 সো এটা হৈ গল 3.382 ঠিক আছে এখিনি লগে আহি গল সো বুজি পাইছা এটা সোয়া এটো 0.2078 মাইনাস তো ডিভাইড কৰি দিয়া তো ডিভাইড কৰিলে 1/4 ডিভাইডেড বাই সো এটো মই ডিভাইড কৰি দিছো সো 1 divided by 4 equal 0.25 তার লগত ইনটু কৰি দিলু 0.0507 সো এর ভ্যালুটো আই যায় 0.0126 সো এর ভ্যালুটো আই যাব 0.0216 minus 0.3367 minus 0.03440 ঠিক আছে ওকে সো ইয়াতে এটা মিস্টেক হয়েছে সবা ইয়াতে 1/4 টো এটো পজিটিভ হবে কারণ ইয়াতে সব -1 আছে সো -1 লগত এটো মাইনাস তুমি প্লাস করিলে आंसर তো নেগেটিভ আহিব সো এই মাইনাস সাইন তো আর এই মাইনাস সাইন দুটা মিলি ইয়াতে প্লাস সাইন আই যাব ঠিক আছে সো এইখিনি লকে আমাৰ আহিলে এতিয়া এই পার্টটো আমি ডিভাইড কৰি দিও সো 3382 সো এটো ডিভাইড কৰি দিলে সো তো আমাৰ আহিলে 3.382 divided by 2 so এটা হবে 1.691 ঠিক আছে সো এটো মই লিখি দিলু minus 1.692 so এটা এটো প্লাস মাইনাস কৰি দিয়া so 0.2078 plus 0.0216 এই দুটা সেপারেটলি মাইনাস এই তিনটাত মাইনাস আছে সো ব্র্যাকেট দি পেলাই এড কৰি দিও 0.3367 plus 0.03440 ব্র্যাকেট দিলে এটো ভিতৰ কিটা এড হৈ যাব plus 1.692 ঠিক আছে তো এইফালে এড কৰা সো এটো এড কৰিলে কিমান আহিব সো আমি ক্যালকুলেট কৰি পেলাই চাইলো তোমালোকে বহিত কৰি লবা মই কুইক খবৰ কাৰণে ক্যালকুলেট কৰি আছো সো আমাৰ ভ্যালুটো কিমান আহিব সো এটো হৈ গল তোমাৰ 0.2078 plus 0.0216 এটো ভ্যালু আহি যায় তোমাৰ 0.2294 সো ভ্যালুটো কিমান আহিলে 0.2294 ঠিক আছে মাইনাস এটো ভ্যালু এড কৰি দিও সো ইয়াতে কিমান আছে সো 0.3367 plus 0.03440 plus 1.692 তেন্তে এটো হৈ যাব 2.0631 সো এটো ভ্যালু আহিলে 2.0641 এটা এটাক যদি মই সাবট্ৰাক্ট কৰি দিও কিমান ভ্যালু আহিব সো এটুক মই সাবট্ৰাক্ট কৰি দিলু সো minus 0.2294 সো আমাৰ ভ্যালু আহে 1.8337 সো ভ্যালুটো আহিব 1.8337 কিন্তু সো এটা সাইনটো আমি নেগেটিভ ৰাখিম কাৰণ ডাঙৰটো আগত নেগেটিভ সাইন আছে এটা সো তোমাক
ইয়াতে ডেসিমেল পাৰ্টটো নেগেটিভ হৈ আছে তাৰমানে এইটোক আমি এনেকৈ লিখিব পাৰোঁ এইটো গ'ল -1 -0.8337 সো ডেসিমেল পাৰ্টটো নেগেটিভ আছে এইটো পজিটিভ বনাবৰ কাৰণে আমি এইটোক এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ যে -1 টোক -2 + 1 হিচাপে লিখিব পাৰোঁ -0.8337 ঠিক আছে সো এইটো আমি এনেকৈ লিখি দিলোঁ সো নেক্সট আমি কি কৰিলোঁ -2 + 1 - 0.8337 সো ইয়াৰ পিছত আমি কি কৰিম চোৱা ইয়াৰ পিছত আমি কি কৰিলোঁ এইটো হৈ গ'ল -2 প্লাছ এইটো আমি সাবট্ৰেক্ট কৰি দিওঁ সো সাবট্ৰেক্ট কৰোঁতে আমাৰ কিমান আহিব চোৱা -1 - 0.8337 সেটা হয়ে গেল 0.1663 ঠিক আছে 0.1663 সামার ভ্যালুটা আছে +2 + 0.1663 তো দুটাকে আমি এনেকে লিখে পারো 2 বার 0.1663 ঠিক আছে এটা ভ্যালু হইলে সো এটা কি আছিল আমার এটা আছিল যে log of x equal 2 bar 0.1663 so log to ইফালে আনলে কি হবে anti-log so x equal to এটা আমাক ফাইন্ড কৰিব আছে anti-log of 2 bar 0.1663 so anti-log to ফাইন্ড কৰি দিও so ইয়াত চা anti-log to ফাইন্ড কৰিব এটো 10 ৰ পাৱাৰত এক্সপ্ৰেছ কৰি দিও এটো 10 পাৱাৰ -2.16663 এটাকে আমি লিখে পারো 10 পাওয়ার -2 প্লাস 0.1663 যেটাকে আমি লিখে পারো 10 পাওয়ার -2 ইনটু 10 পাওয়ার 0.1663 সো এটা হয়ে গেল 10 পাওয়ার -2 ইনটু এটো হলো আমি এন্টিলগৰ পৰা ফাইন্ড কৰিব লাগে সো এন্টিলগ টেবুলত আমি ফাইন্ড কৰিব আছে 16 6 নাম্বার কলমত 3 নাম্বার মেইন ডিফারেন্সত তো 1663 ঠিক আছে এটা আমি ফাইন্ড করব সো ইয়াত চোৱা এটা গল 16 16 ৰ 0 1 2 3 4 5 6 সো ইয়াতে 1466 16 ৰ 1663 সো 16 ৰ 6 ৰ 3 নাম্বার কলমত 0 1 2 3 সো এটা 1 আহি আছে ইয়াৰ লগত যদি আমি 1 এড কৰি দিও তো 0. সো এটো আহি যাব 1467 সো এটো আহি গল 1467 ঠিক আছে সো फ्रेंड्स সো এটো আমি লিখি দিও 1467 ঠিক আছে এতিয়া ইয়াতে 10 টু দি পাওয়ার এটা ডেসিমেল করব ইয়াত সো 10 টু দি পাওয়ার -2 এটো মাল্টিপ্লাই কৰি দিয়া তো মাল্টিপ্লাই করলে এটো হবে 0.01467 সো এটো আমাৰ আহি গল ভ্যালু ঠিক আছে